হয়, মই বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড পিকনিক স্পটত। আজি যিহেতু বছৰখন অন্তিমটো দিন 31 ডিচেম্বৰ আৰু কেইবাখন ঘণ্টা বাকী আছে নতুন বছৰ আহিবলৈ আৰু কেইবা ঘণ্টাৰ পাছত নতুন বছৰৰ আগমন ঘটিব আৰু এয়া আপোনালোকক ভৈৰৱকুণ্ড পিকনিক স্পটৰ পৰা কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম। মই প্ৰথমতে আজি আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। আজি 2021 চনৰ শেষৰ দিনটোত আপোনালোকে আজি ভৈৰৱকুণ্ডত আহি আমি বনভোজ খাব আহি আজি 21 বছৰ যাতে এই 21ৰ যিটো বেয়া দিন আছিলে এই বেয়া দিনটো গুচি যাওক তাৰে কামনা কৰি আমি আমাৰ নামতি দলসকলে লগ হৈ আমি আজি বনভোজ খাব আহিলোঁ। সেয়ে আপোনালোকৰ লগতে সমূহ ৰাইজলৈ আজিৰ দিনটোত যোৱা বছৰটো যি গ'ল অহা বছৰটো যাতে সুন্দৰ হওক তাৰ কামনা কৰি আপোনালোকৰ ওচৰতো আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। খুব ভাল লাগিছে যথেষ্ট মানুহ আহিছে, মানে যিখিনি মানুহ আহিছে সুন্দৰ পৰিৱেশত খোৱা লোৱা কৰিছে, কোনো এটা মানে বিজুতি দেখা নাই। সুন্দৰ অপূৰ্ব বুলি ক'ব লাগিব। অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবাৰ 31 ডিচেম্বৰ 1 তাৰিখে এজনো গাড়ী হেলমেট নোহোৱাকৈ আৰু মদ্যপান কৰি গাড়ী চলাই মৃত্যুবৰণ নকৰে। এইখন কেনেকুৱা সঁহাৰি? এইটোতো সুন্দৰ মানে সঁহাৰি। মই দেখিছোঁ আজি আমি মোটামুটি প্ৰায় 100ৰ বেছি হ'ব ইয়াত দলে আমাৰ হেৰি কৰিছোঁ, কিন্তু কোনো ঠাইতে কোনো এজনেও তাৰমানে তেনেকুৱা অপ্ৰীতিকৰ ঘটনা দেখা নাই। হেলমেট সকলোৱে পিন্ধি আহিছে, গাড়ীত যিখিনি মানুহ আহিছে তেওঁলোকেতো আপোনাৰ মাস্ক পিন্ধিছে আৰু মদ্যপানৰ পৰা বিৰত আছে। তাতকৈ আৰু কি লাগে আৰু মুখ্যমন্ত্ৰীক সঁচাকৈ তাৰমানে আজিৰ তাৰিখত তেখেতক মানে হেৰি দিয়া হৈছে, মানে শুভেচ্ছা দিয়া হৈছে যে আপুনি ভালে থাকক, আপোনাৰ চৰকাৰ সুন্দৰকৈ চলক আৰু আমিও যাতে অহা বছৰটোত 2022ত আনন্দ মানে থাকিব পাৰোঁ তাৰ কাৰণে আমি মানে সকলোৱে একেলগে আমি থাকিবলৈ বনভোজ খাইছোঁ। এইখিনিয়ে ইয়াতে আহি কেনে ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এটা ক'ভিডৰ টাইমতো যে এতিয়ালৈ পৰিৱেশটো ভালেই হৈছে, ভাল লাগিছে আহি কেনে। ক'ৰ পৰা আহিছা? আমি মঙলদৈৰ পৰা আহিছোঁ। যেনে কাইলৈ নৱবৰ্ষৰ কি ক'বা? হেপী নিউ ইয়েৰ চবৰ কাৰণে, অসমৰ সমূহ বাসীলৈ মানে নিউ ইয়েৰৰ শুভেচ্ছা থাকিল, তাকে ক'ম আৰু আহি থকা দিনবোৰ যাতে ভালে যায় আৰু। কি ক'বা, অনুভৱ কেনেকুৱা আজি? নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোকে প্ৰথমতে, আৰু ইয়াতে খুব ধুনীয়া লাগিছে, বহুত দল আহিছে আৰু সকলোৱে ধুনীয়াকৈ পাৰ্টি কৰিছে, হেৰি কৰিছে আৰু অহা বছৰো যাতে আগন্তুক বছৰকেইটা যদি আৰু ভাল হয়, যাতে কৰোণা নোহোৱা হৈ যায় আৰু সকলোৱে জানো শুভ হওক, এইটোৱে আৰু মনৰ কামনা। মই বৰ্তমান ইঞ্জিনিয়াৰিং কৰি আছোঁ NIT চেঞ্চত। আমাৰ বাৰু কলেজ বন্ধ এতিয়া, আমাৰ খোলা নাই, যদি কৰোণাটো শেষ হয় আমাৰো খুলিব। আমাৰ ভাল থাকিল যে আশা থাকিল যে অহা বছৰ যাতে খোলে আৰু সকলোৱে যাতে ভাল হওক, মংগল হওক। শুভেচ্ছা সকলোকে দিলোঁ, বছৰৰ শুভেচ্ছা দিলোঁ। হয়, মই বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত আৰু যিহেতু পিকনিক স্পটত উপস্থিত আছোঁ। এই আজি সমগ্ৰ পৰিৱেশ আপোনালোকক কৈছোঁ, যিহেতু বছৰখনত লাষ্ট অন্তিমটো দিন আজি 31 ডিচেম্বৰ আৰু কেইবা ঘণ্টাৰ পাছত নতুন বছৰৰ আগমন ঘটিব আৰু দাদাসকল আছে, আমি কিছু কথা জানিব চেষ্টা কৰিম। দাদা কি ক'ব, আজি যিহেতু আপোনালোকে ইয়াতে আহিছে বনভোজ খাবলৈ, কেনেকুৱা আনন্দিত হৈছে? হয়, আমি তাৰমানে ইয়াতে বনভোজ খাবলৈ আহিছোঁ। আজি 2021 বৰ্ষৰ বিদায় মুহূৰ্ত, বাৰু কেইঘণ্টামান পিছত বিদায় হ'ব আৰু নতুন বছৰৰ শুভেচ্ছা বা নতুন বছৰ আহি পৰিব। গতিকে নতুন বছৰত আমি সকলোৱে তাৰমানে নতুন বছৰ আদৰি ল'বৰ কাৰণে, পুৰণা বছৰক বিদায় দিবৰ কাৰণে আমি সকলোৱে লগ হৈ একগোট হৈ ইয়াতে বনভোজ খাবলৈ আহিছোঁ। আৰু লগতে আমি ক'ভিড মহামাৰীৰ কাৰণে সকলোৱে লগ হৈ ক'ভিড মহামাৰী কেনেকৈ সংক্ৰামক ৰোগৰ পৰা আমি ৰক্ষা পাব পাৰি সেই বিষয়ে তাৰমানে আমি সকলো সজাগতা হ'ম বুলি তাৰমানে একগোট হৈ আমি ইয়াতে তাৰমানে আজি বনভোজ খোৱাৰ এটা উৎসৱ অনুভৱ কৰিছোঁ। আপোনালোকে ক'ৰ পৰা আহিছে? আমি আহিছোঁ মঙলদৈৰ পৰা আহিছোঁ। ইয়ালৈ ভৈৰৱকুণ্ড আহি কেনেকুৱা লাগিছে? আজি বহুত ভাল লাগিছে, সকলোৰে লগত আমি চিনাকি হৈছোঁ আৰু লগতে আমি প্ৰাকৃতিক দৃশ্য উপভোগ কৰি সকলো মানুহকে লগ পাই আমাৰ বহুত আনন্দিত হৈছোঁ আৰু নতুন বছৰ যাতে আমাৰ আজিৰ দৰে আনন্দিত হৈ তাৰমানে সকলোৰে বাবে তাৰমানে পুণ্যৱান হৈ যায়, সেই কাৰণে তাৰমানে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। অসমবাসীক কি ক'ব? অসমবাসী সদায় যাতে অসমবাসীয়ে তাৰমানে আমাৰ অসমৰ যিটো আগৰ পৰাই চলি আহিছে ৰীতি নীতি বা সকলো সংস্কাৰৰ বিষয়ে আৰু সকলোৱে যাতে আমাৰ অসমবাসী
আগতে চলি যাব আৰু বা যিবিলাক আমাৰ মহামাৰী বা ৰোগ সংক্ৰমণৰ পৰা অসমবাসী ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অসমবাসী যাতে ৰক্ষা কৰে আৰু অসমবাসী মানুহক যাতে কল্যাণ সাধনা কৰে এইখিনিয়ে কি ক'ব আজি যেহেতু আপোনালোকে ইয়াতে আহিছে কেনেকুৱা লাগিছে আপোনালোক আহি এটা খুব আনন্দ লাগিছে আৰু মানুহবিলাকক বিৰাট ভাল লাগিছে মনত নিজকে ফূৰ্তি লাগিছে আৰু চবৰ লগতে মিলিব পাৰিছোঁ ঠাইখিনি দেখিছোঁ নেদেখাত জেগা আনন্দ লাগিছে সেইটো কাৰণে আহি মোৰ বৰ আনন্দ লাগিছে নতুন বছৰ কালিৰ পৰা নতুন বছৰ পৰিব জানুৱাৰী 1 জানুৱাৰী হ'ব কালিৰ পৰা সেইকাৰণে আজি আহিলোঁ আৰু ডিচেম্বৰৰ লাষ্ট দিন আজি সেইটো কাৰণে আহিলোঁ আৰু এইখিনিকে মই ক'ব নতুন বছৰৰ আগমন ঘটি আছে নতুন বছৰত কেনেকুৱা লাগিছে আপোনালোক নতুন বছৰ আহি আছে যে আহি থকাৰ কাৰণে ভাল লাগি আছে আৰু মনটো বেছিকৈ সেইটো কাৰণে আহিছোঁ আৰু চাবলৈ ক'ব লাগিব যে আজি সকলোৱে কিন্তু মাথো আনন্দিত হৈছে কিয়নো ভৈৰৱকুণ্ড আজি বছৰখনৰ অন্তিমটো দিন এয়া দেখুৱাই আছোঁ আপোনালোকক সকলোৱে মিলি আহাৰ গ্ৰহণ কৰি আছে এয়া পোনপটীয়াকৈ আপোনালোকক ভৈৰৱকুণ্ডস্থলী পিকনিক স্পটৰ পৰা দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ এয়া আজি ওদালগুৰিৰ পৰা আমি ভৈৰৱকুণ্ডৰ পৰা পোনপটীয়াকৈ দৃশ্যাংশ আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছোঁ হয় মই বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলা ভৈৰৱকুণ্ডত কিয়নো আজি বছৰটো অন্তিমটো দিন 31 ডিচেম্বৰ আৰু কেইবা ঘণ্টা পাছতে নতুন বছৰৰ আগমন ঘটিব ইয়াতে বনভোজকাৰী দলসকলে ইয়াতে আহিছে বনভোজ খাবলৈ আমি কিছু কথা জানিব চেষ্টা কৰিম হয় বাইদেউ নতুন বছৰৰ শুভেচ্ছা থাকিলে কি ক'ব আজি ইয়াতে আহি কেনেকুৱা লাগিছে আপোনালোকৰ বহুত ভাল লাগিছে যিহেতুকে কোভিডৰ কাৰণে আমাৰ দুবছৰ এবছৰ ধৰি যিহেতুকে পিকনিক প্লেচ কোনো ধৰণৰ হোৱা নাছিলে আজি বহুত ভাল লাগিছে এইটো কাৰণে পুৰা এনজয় কৰিছোঁ আৰু আপোনালোকে ক'ৰ পৰা আহিছে মই ইয়াৰে হয় ওদালগুৰিৰে হয় কি ক'ব বাইদেউ আজি নতুন বছৰ আহি আছে ভাল লাগিছে বহুত ভাল লাগিছে যোৱা বছৰটো খাবলৈ নাপালোঁ এনেকৈ এতিয়া সপৰিয়ালৰ লগতে আৰু আহিছোঁ 31 ডিচেম্বৰ বুলি পুৰণা বছৰটো মানে শেষ কৰিলোঁ বিদায় দিলোঁ নতুন বছৰ আদৰণি জনাব লাগিব সেইকাৰণে ভাল লাগিছে আৰু বহুত কিন্তু কোভিডৰ সময়ত 2 বছৰ হোৱা নাছিলে কোনো ধৰণৰ কোনো বনভোজকাৰী দলো অহা নাছিলে এইবাৰ আপোনালোকে আহিছে কেনেকুৱা লাগিছে এইবাৰ ইয়াতে ভৈৰৱকুণ্ডলৈ আহি বহুত ভাল লাগিছে যোৱা বছৰ কোভিডৰ কাৰণে বন্ধই হৈ আছিলে সেইকাৰণে এই বছৰ আৰু খোলা দিয়াৰ কাৰণে বহুত পাৰ্টি আহিছেও কৰবাৰ পৰা ইহঁতেও এনজয় কৰিছে ভাল লাগিছে আৰু বহুত ভাল লাগিছে দাদা আপোনাৰ কাষত আহিছোঁ আৰু যেহেতু বছৰখনৰ আৰু কেইটামান ঘণ্টা পাছত নতুন বছৰ আগমন ঘটিব আপোনালোকে ইয়ালৈ আহিছে কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে এতে ভৈৰৱকুণ্ড হয় মোৰ ঘৰ মানে ওচৰতে হয় ওদালগুৰিৰ হয় মই নিজে আজি 2 বছৰ ধৰি কোভিড প্ৰটকলৰ কাৰণে মানুহ ইয়াতে পিকনিক খাব আহিব পৰা নাছিল সেয়েহে এতিয়া তাৰমানে বিভিন্ন জেগাৰ পৰা বহুত মানুহে আহি ইয়াত বনভোজস্থলীত উপস্থিত হৈছে বহুত ভাল হৈছে আৰু বহুত চাফা হৈছে ইয়াতে মানুহসকলৰ কাৰো তাৰমানে উদ্ভণ্ডালি নাই একেবাৰে সমান হিচাপত খাইছে ডিচিপ্লিন হিচাপে চলি আছে গতিকে নতুন পুৰণা বছৰটো ভালে কুশলে গ'ল এতিয়া যাতে নতুন বছৰটো যাতে সুকলভাৱে যাতে আমাক পৰিচালনা কৰিবৰ কাৰণে দিয়ে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যিটো কোভিড প্ৰতিকূল আছিলে সেইটো যাতে নাইকিয়া হয় আমি যদি সকলোৱে যাতে মিলা প্ৰীতিৰে যাতে নতুন বছৰটোক আঁকোৱালি ল'ব পাৰোঁ তাৰ কাৰণে মোৰ মানে সমূহ ৰাইজলৈ শুভেচ্ছা থাকিল থেংক ইউ আৰু ইয়াতে যেহেতু অসমখনৰ ভিতৰত ভৈৰৱকুণ্ড কিন্তু দেখিবলৈ পাইছে এটা আটত ধুনীয়া এটা পৰিৱেশ কিয়নো আনফালে ভূটান আনফালে অৰুণাচল আৰু মিডিলত ভৈৰৱকুণ্ড এইখন পিকনিক প্লেচ খুলিছে ইয়াতে আহিছে আপোনালোকে কেনেকুৱা উশাহ কৰিব অসমবাসীক কি ক'ব বাকী বহুত জেগাৰ পৰা বহুত জেগালৈকে গৈছিলোঁ ভূটান গৈছোঁ ক'ৰবাত কিন্তু ওদালগুৰিখন বহুত মানে এটা সুন্দৰ জেগা মানুহে ভয় কৰে যে ওদালগুৰিত যাব নোৱাৰি উগ্ৰপন্থী আছে কিবা আছে এইবিলাক ইয়াত একো নাই ইয়াতে ধুনীয়া মানে পৰিৱেশ আছে গতিকে অসমৰ ভিতৰত ইয়াতে এটা মানে প্ৰাকৃতিক সৌন্দৰ্য আছে মানুহে ইয়াত বনভোজ খাই বহুত তাৰ মানে বৃদ্ধি পায় সেইকাৰণে বিভিন্ন জেগাৰ পৰা তাৰমানে ইয়াতে বনভোজ খাবলৈ আহে বিভিন্ন জেগাৰ পৰা আহে ইয়াতে আৰু চৰকাৰে যেহেতু এইবাৰ আপোনালোকক সকলোকে সতৰ্কবাণী কৰিছে যাতে মদ্যপান কৰি কোনো ধৰণৰ নাহে পিকনিকস্থলীলৈ আৰু মাস্ক পৰিধান কৰি মদ্যপান কৰি পেলাই কোনো ধৰণৰ মানুহ অহা নাই কোনোবাই খাইছে যদিও নিজে তাৰ মানে নিজৰ মানে কেপাচিটিত খাইছে আৰু সকলোৱে গৈছে ইয়াতে কোনো ধৰণৰ গণ্ডগোল হোৱা নাই ভৈৰৱকুণ্ডত কাৰণ অসমৰ বিভিন্ন জেগাৰ পৰা মানুহ ইয়ালৈকে আহে গতিকে ইয়াতে বহুত ধুনীয়া হিচাপত তাৰ মানে আপোনাৰ মানে পিকনিক খাই আৰামছে গুচি যায় গতিকে ইয়াত কোনো ধৰণৰ সন্দেহ বা কোনো ধৰণৰ অসুবিধা নাই হয় মই বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলা ভৈৰৱকুণ্ড পিকনিক স্পটত কিয়নো আজি বছৰৰ শেষটো দিন 31 ডিচেম্বৰ আৰু ইয়াতে বনভোজকাৰী দল ইয়াতে আহিছে বাইদেউ নতুন বছৰৰ শুভেচ্ছা থাকিলে কি ক'ব ইয়াতে আহিছে কেনেকুৱা লাগিছে ইয়াতে আহিছোঁ ভাল লাগিছে যিহেতু যোৱাবাৰ আমি ক'তো যাব নোৱাৰিলোঁ কৰোণাৰ কাৰণে
কাৰণে সেইকাৰণে অহাটো 2021 বাৰু তেনেকুৱাকৈ গ'লে মহামাৰীৰ কাৰণে সেইকাৰণে অহা 2022ত যাতে সকলো ভগৱানে ভালে ভালে কৰে আৰু ভালদৰে ৰাখে সকলোকে এইবিলাক বেমাৰ আজাৰৰ পৰা মুক্ত দি সেইটোৱে বিচাৰোঁ আৰু ভাল লাগিছে আহিব সকলোৱে ইয়াতে নতুন বছৰৰ শুভেচ্ছা অসমবাসীক কি জনাব আগন্তুক নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো অসমবাসীকে আৰু আশা কৰোঁ সকলোৰে ভাল হওক 2022 চনটো সেইখিনিয়ে আৰু কি ক'ব আজি ইয়াতে আপোনালোকে আহিছে বনভোজ খাবলৈ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মই কিন্তু এবাৰ 6 বছৰ হ'ল মই আহিয়ে থাকোঁ এইবাৰ ইপাৰে খালোঁ যোৱা যি বছৰ থাকিলোঁ আমি দলঙৰ সিটো পাৰে আমি খালোঁ লগে ভাগে কিন্তু বহুত ভাল লাগে সেইকাৰণে এতিয়া আৰু কিন্তু মই বগামাটি যাম বুলি ভাবিছিলোঁ বগামাটি আমাৰ লগকেইটা নোহোৱাৰ কাৰণে মই হেৰিত নোৱাৰিলোঁ যাব মই আহিলোঁ গোটাই মিলিজুলি পেলাই মোৰ বহুত ভাল লাগে মই আহিয়ে থাকোঁ প্ৰত্যেকবাৰ আহোঁ আৰু আহিও থাকিম বুলি যদি নমৰোঁ মই আহিয়ে থাকিম ভাল লাগে মই এইটোৱে আপোনালোকৰ ধন্যবাদ Raja Kudi, yang kau sulai baik kau raja ya. হয় মই বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড পিকনিক স্পটত আৰু এই পোনপটীয়াকৈ দৃশ্যাংশ আপোনালোকক ভৈৰৱকুণ্ড পিকনিক স্পটৰ পৰা পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱালোঁ ধন্যবাদ।